অসমবাসী ৰাইজলৈ মই বিজয়াই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ যি পৰম্পৰাগতভাৱে গৰুক আমি মাহ হালধি লগাই আজি গৰু গা ধুৱাম। আজি গৰু বিহু। এয়া সিহঁতলৈ এয়া মাহ হালধি আকৌ ইয়াতে মিঠাতেল অলপ সৰহকৈ লৈ সিহঁতক সানি দিম। ইয়াৰ পিছত সিহঁতৰ নোমবিলাক পুৰণা নোমবিলাক হৈ নতুন নোম আহিব আৰু দেখিবলৈ খুব সুন্দৰ হৈ আহিব। আকৌ এয়া আমি মানুহৰ চুলিত ল'ম। এইবিলাক হ'ল এটা এণ্টি ইনফ্লামেশ্যন। এইবিলাক হালধি চুলিত নলওঁ বাৰু, মুখত সানিম। ইও এক এণ্টিবায়'টিকৰ নিচিনা। আৰু আকৌ এয়া কেৰাবনৰ শিপা, তাৰপিছতে পিঁয়াজ এটা দিম। পিঁয়াজো দিলে পুৰণা চুলিবিলাক গজি আহিব। যিখিনি জেগাত চুলি নাথাকে গজি আহিব। এইবিলাকে চুলি গাঁথনিটো বৰ সুন্দৰ কৰিব। এটা হেৰি হ'ব। তাৰপিছতে এয়া এল'ভেৰা দিম। এল'ভেৰা চুলিটো শুকাই নাযায়, ধুনীয়া পিছল হৈ থাকিব চুলিটো। এতিয়া আমি এইখিনিকে আজি দেখোঁ। মই এয়া পাতাতে মাহ হালধি পিচিছোঁ। গ্ৰাইণ্ডাৰ আছে যদিও মই নিপিছোঁ। গ্ৰাইণ্ডাৰত যেতিয়া পিচিম এইবিলাকৰ এণ্টিবায়'টিক ইয়াৰ গুণবিলাক নষ্ট হৈ যায়। এয়া প্ৰকৃতিগতভাৱে যি আমাৰ পাতা শিল, ইয়াত যেতিয়া পিছা যায় ইয়াৰ গুণাগুণটো অলপ বেছি হৈ যায়। এইবিলাক হ'ল মেডিচিনে হয়, এক প্ৰকাৰ এইবিলাক মেডিচিনে হয়। এই যে বিহুৰ দিনত আমি যে এইবিলাক বনাই আছোঁ কৰিছোঁ, এইবিলাক হ'ল আয়ুৰ্বেদিক এক প্ৰকাৰ মেডিচিন। ই আমাক বহুত উপকাৰ কৰে। গতিকে আপোনালোকেও কৰিব, কমেণ্ট কৰিব, বিহুৰ কাৰণে এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।